ৰজা পাণ্ডুই পত্নী কুন্তি আৰু মাদ্ৰীৰ ওচৰলৈ আহি ক'লে, সৰ্বনাশ হ'ল, কিন্দামা ঋষিয়ে মোক অভিশাপ দিলে। এতিয়াৰে পৰা মই যদি তোমালোকৰ সৈতে সংগম কৰোঁ তেন্তে মোৰ মৃত্যু অনিবাৰ্য। সংগম অবিহনে সন্তান অসম্ভৱ। গতিকে তোমালোকে কোনোদিনেই সন্তানৰ মুখ নেদেখিবা। মই মহাপাপ কৰিলোঁ। এইদৰে কৈ পাণ্ডুৱে হুকহুকাই কান্দি উঠিল। নমস্কাৰ দৰ্শকসকল। ঋষি কিন্দামাই পাণ্ডুক কি অভিশাপ দিছিল, যাৰ বাবে দুগৰাকীকৈ ভৰ যৌৱনা পত্নী থকাৰ পিছতো পাণ্ডুৱে তেওঁলোকৰ সৈতে সহবাস কৰিব পৰা নাছিল? তেনেহলে পঞ্চপাণ্ডৱৰ জন্ম কেনেকৈ হ'ল? কি কাৰণত পাণ্ডুৰ মৃত্যু ঘটিছিল? পঞ্চপাণ্ডৱৰ পিতৃ ৰজা পাণ্ডুৰ এনে কেতবোৰ ঘটনাক লৈয়েই আজিৰ এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। ৰজা শান্তনুৰ পুত্ৰ আছিল বিচিত্ৰবীৰ্য। বিচিত্ৰবীৰ্যৰ দুগৰাকী পত্নী আছিল। এগৰাকীৰ নাম অম্বিকা আৰু আনগৰাকীৰ নাম অম্বালিকা। সন্তানৰ মুখ নেদেখাকৈয়ে এক বিশেষ ৰোগত বিচিত্ৰবীৰ্যৰ মৃত্যু ঘটিছিল। বিচিত্ৰবীৰ্যৰ মৃত্যুৰ পিছত তেওঁৰ মাতৃ সত্যৱতীৰ পৰামৰ্শ অনুসৰি অম্বিকা আৰু অম্বালিকাই নিয়োগ প্ৰক্ৰিয়াৰ দ্বাৰা ব্যাসদেৱৰ সৈতে সহবাস কৰি সন্তান জন্ম দিছিল। ব্যাসদেৱৰ কুৰূপ মুখখন দেখি সহবাসৰ সময়ত অম্বিকাই ভয়তে চকু মুদি দিছিল, যাৰ ফলত অম্বিকাৰ গৰ্ভৰ পৰা জন্ম লাভ কৰে জন্মান্ধ ধৃতৰাষ্ট্ৰই। আৰু ব্যাসদেৱক দেখি সহবাসৰ সময়ত অম্বিকাই ভয়তে হেতা পৰি পাণ্ডুবৰণৰ হৈ পৰিছিল, যাৰ ফলত অম্বিকাৰ গৰ্ভৰ পৰা জন্ম লাভ কৰে পাণ্ডুবৰণৰ পাণ্ডুই। ধৃতৰাষ্ট্ৰ জন্মান্ধ হোৱা বাবে ভায়েক পাণ্ডুক হস্তিনাপুৰৰ ৰজা পতা হৈছিল। আনফালে ভগৱান শ্ৰীকৃষ্ণৰ ককাক সুৰসেন আছিল যাদৱ বংশৰ এজন প্ৰখ্যাত ৰজা। তেওঁৰ ৰূপে গুণে অদ্বিতীয় এগৰাকী কন্যা আছিল। তেওঁৰ নাম আছিল পৃথা। ৰজা সুৰ বা সুৰসেনৰ খুৰাকৰ নাম আছিল ৰজা কুন্তিভোজ। ৰজা কুন্তিভোজ আছিল নিসন্তান। সেয়েহে তেওঁ সুৰসেনৰ পুত্ৰী পৃথাক তোলনীয়া কন্যা হিচাপে গ্ৰহণ কৰিলে। ৰজা কুন্তিভোজৰ ঘৰত ডাঙৰ দীঘল হোৱা বাবে পিছলৈ সুৰসেনৰ পুত্ৰী পৃথা কুন্তি নামেৰে পৰিচিত হৈছিল। এবাৰ দুৰ্বাসা মুনি কুন্তিভোজৰ ঘৰত কিছুদিন আলহী হিচাপে আছিল। দুৰ্বাসা মুনিক কুন্তিয়ে ভক্তিভাৱে আলপৈচান ধৰি সেৱা শুশ্ৰূষা কৰিছিল। কুন্তিৰ সেৱা শুশ্ৰূষাত দুৰ্বাসা মুনি সন্তুষ্ট হৈ কুন্তিক এটা বিশেষ মন্ত্ৰ শিকাই দি ক'লে, তুমি যিকোনো দেৱতাৰ নাম ধৰি এই মন্ত্ৰ মাতিলে সেই দেৱতা তৎক্ষণাতে তোমাৰ সন্মুখত উপস্থিত হ'ব আৰু তোমাক ৰূপে গুণে তেওঁৰ সমতুল্য এটি পুত্ৰ সন্তান দান কৰিব। দুৰ্বাসা মুনিয়ে দিব্যদৃষ্টিৰ বলত কুন্তিৰ ভৱিষ্যত দুৰ্ভাগ্যৰ কথা জানিব পাৰিয়েই তেওঁক এই বিশেষ মন্ত্ৰটি শিকাই দিছিল। ইয়াৰ পিছতে দুৰ্বাসা মুনিয়ে কুন্তিভোজৰ ঘৰৰ পৰা বিদায় ল'লে। যৌৱন সুলভ সফলতাৰ বাবে কুন্তিয়ে ধৈৰ্য ধৰিব নোৱাৰিলে। মুনিয়ে দিয়া মন্ত্ৰৰ গুণাগুণ পৰীক্ষা কৰি চোৱাৰ বাবে কুন্তিয়ে মন্ত্ৰটো জপ কৰি সূৰ্য দেৱতাক আহ্বান কৰিলে। মন্ত্ৰ জপ কৰাৰ লগে লগে সূৰ্যদেৱ আহি কুন্তিৰ সন্মুখত আৱিৰ্ভাৱ হ'ল। সূৰ্য দেৱতাক দেখা পাই কুন্তিয়ে থতমত খালে। কুন্তি দেৱীয়ে সূৰ্য দেৱতাক প্ৰণাম জনাই ক'লে, হে দেৱতা, দুৰ্বাসা মুনিয়ে মোক শিকাই দিয়া মন্ত্ৰটোৰ পৰীক্ষা কৰি চাবৰ বাবেহে আপোনাক আহ্বান কৰিছিলোঁ। মই এজনী অবিবাহিত কন্যা। মাতৃলাভৰ বয়স মোৰ এতিয়াও হোৱা নাই। গতিকে দয়া কৰি মোৰ দোষ মৰিখন কৰি নিজৰ স্থানলৈ গমন কৰক। কিন্তু ঋষিৰ মন্ত্ৰৰ আমোঘ শক্তিৰ প্ৰভাৱত সূৰ্য দেৱতা ঘূৰি যাব নোৱাৰিলে। গতিকে সূৰ্যদেৱে কুন্তিক আশ্বাস দি ক'লে, হে দেৱী, চিন্তা নকৰিবা, তোমাৰ কোনো অপযশ নহয়। মোৰ পুত্ৰ সন্তান জন্ম দিয়াৰ পিছতো তুমি পুনৰ কুমাৰিত্ব লাভ কৰিবা। ইয়াৰ পিছত সূৰ্য দেৱতাৰ কৃপাত কুন্তি দেৱী অন্তঃসত্ত্বা হ'ল। যথাসময়ত কুন্তি দেৱীৰ এটি পুত্ৰ সন্তান জন্ম হ'ল। সেই সন্তানটিয়ে জন্মতে তেওঁৰ দেহত সূৰ্য দেৱতাৰ পৰা লাভ কৰা কবচ আৰু কাণত কুণ্ডল লৈ জন্মগ্ৰহণ কৰিলে। সদ্যজাত সন্তানটিক লৈ কুন্তি দেৱী মহাবিমৰত পৰিল। বহু ভাবি চিন্তি নিজৰ দোষ গোপন কৰাৰ অভিপ্ৰায়েৰে তেওঁ সন্তানটিক এটা বাকচত ভৰাই নৈৰ পানীত উটাই দিলেগৈ। পাছত সেই বাকচটো অধিৰথ নামৰ ৰথচালক এজনে পাই সন্তানটোক নিজৰ ঘৰলৈ লৈ গ'ল আৰু তেওঁৰ পত্নী ৰাধাৰ কোলাত সন্তানটি তুলি দিলে। অধিৰথ আৰু ৰাধা আছিল নিসন্তান। গতিকে সেই নৱজাত শিশুটিক তেওঁলোকে নিজৰ পুত্ৰৰ দৰে লালন পালন কৰিবলৈ ধৰিলে। পিছলৈ এই সন্তানটিয়েই কৰ্ণ নামেৰে জগতত পৰিচিত হৈছিল। কিন্তু কুন্তি দেৱীয়ে পিতৃগৃহত তেনেদৰে সন্তান জন্ম দিয়া কথাটো তেওঁ অতি গোপনে ৰাখিলে। কুন্তিৰ যেতিয়া বিবাহযোগ্য বয়স হ'ল
তেতিয়া ৰজা কুন্তীভোজে স্বয়ম্বৰ আয়োজন কৰি মহা ধুমধামেৰে কুন্তীক ৰজা পাণ্ডুৰ সৈতে বিয়া দিলে। কুন্তীক বিবাহ কৰোৱাৰ কিছুদিনৰ পিছত পাণ্ডুৱে মদ্ৰদেশৰ ৰজাৰ কন্যা মাদ্ৰীক দ্বিতীয় ভাৰ্যাৰূপে বিবাহ কৰালে আৰু মহাসুখেৰে ৰাজ্য শাসন কৰিব ধৰিলে। এনেতে এদিন মহাৰাজ পাণ্ডুৱে মৃগয়া কৰিবলৈ এখন গভীৰ অৰণ্যত প্ৰৱেশ কৰিলে। অৰণ্যৰ মাজেৰে অলপ দূৰ যোৱাৰ পিছত পাণ্ডুৱে দেখিলে যে এহাল ধুনীয়া হৰিণে সংগম ক্ৰিয়া কৰি আছে। আচলতে সেই হৰিণ দুটা আছিল ঋষি কিন্দামা আৰু তেওঁৰ পত্নী। কিন্দামা ঋষিয়ে তেওঁৰ পত্নীৰ সৈতে হৰিণাৰ ৰূপ ধাৰণ কৰি পশুৰ দৰে দৈহিক মিলনত মগ্ন আছিল। কিন্তু সেই সময়তে পাণ্ডুৱে হৰিণ বুলি ভাবি সেই হৰিণৰ গালৈ শৰ নিক্ষেপ কৰিলে। পাণ্ডুৰ তীক্ষ্ণ শৰে দুই হৰিণৰ বুকু ভেদি ধাৰাসায়ী কৰিলে। পাণ্ডুৰ শৰাঘাতত হৰিণ ৰূপ ধাৰণ কৰা মুনি আৰু মুনি পত্নীৰ মৃত্যু ঘটিল। মৃত্যুৰ আগে আগে পুনৰ মানুহৰ ৰূপ ধাৰণ কৰি কিন্দামা মুনিয়ে পাণ্ডুক অভিশাপ দি ক'লে, হে পাপী নৰাধম, তুমি আমাক কিয় বধ কৰিলা? আমি মানুহ নহয় হৰিণেই হলো যেনিবা। সংগমৰত অৱস্থাত যে কাকো বধ কৰিব নালাগে সেই নিম্নতম জ্ঞানখিনিও তোমাৰ নাইনে? সেয়েহে আজি আমি তোমাক অভিশাপ দিলো যে যিদিনা তুমি কোনো নাৰীৰ লগত সংগমত লিপ্ত হবা সিদিনাই তোমাৰ মৃত্যু অনিবাৰ্য। এই বুলি কৈ মুনি আৰু মুনিৰ পত্নীয়ে মৃত্যুবৰণ কৰিলে। মুনিৰ অভিশাপত মহাৰাজ পাণ্ডু ম্ৰিয়মান হল। মুনি দম্পতীৰ সৎকাৰ আৰু প্ৰেতকৰ্ম আদি সম্পন্ন কৰি নিজৰ ৰাজ্যলৈ তেওঁ উভতি গল। ৰজা পাণ্ডুই পত্নী কুন্তী আৰু মাদ্ৰীৰ ওচৰত উপস্থিত হৈ সকলো কথা বিৱৰি কৈ অতি দুখ মনেৰে ক'লে, মই অভিশপ্ত। কিন্দামা ঋষিয়ে মোক অভিশাপ দিছে যে যদি মই তোমালোকৰ সৈতে সংগমত লিপ্ত হওঁ তেন্তে মোৰ মৃত্যু অনিবাৰ্য। গতিকে তোমালোকে কোনোদিনেই সন্তানৰ মুখ দেখা নাপাবা, কাৰণ সংগম অবিহনে সন্তান অসম্ভৱ। মই মহাপাপ কৰিলোঁ। এইদৰে কৈ পাণ্ডুই হুকহুকাই কান্দি উঠিল। ইয়াৰ পিছত মনৰ বেজাৰত পাণ্ডুৱে ভীষ্ম আৰু বিদুৰক ৰাজ্যভাৰ অৰ্পণ কৰি দুই ভাৰ্যাৰ সৈতে বনলৈ গুচি গল আৰু ব্ৰহ্মচাৰ্য ব্ৰত পালন কৰি দিন কটাবলৈ ধৰিলে। কুন্তী আৰু মাদ্ৰীয়েও সতী ধৰ্ম পালন কৰি স্বামীৰ সেৱা শুশ্ৰূষা কৰি পৰম আনন্দৰে স্বামীৰ সৈতে বনৰ মাজত আশ্ৰমত বাস কৰিবলৈ ললে। এদিনাখন সেই আশ্ৰমত কেইজনমান মুনি উপস্থিত হৈ ধৰ্ম আলোচনা কৰি আছিল। সেই সময়ত মহাৰাজ পাণ্ডুৱে কোনো এজন মুনিয়ে কোৱা শুনিলে যে অপুত্ৰক ব্যক্তি পৰম ধাৰ্মিক হলেও কেতিয়াও তেওঁ স্বৰ্গলৈ যাব নোৱাৰে। সেইবাবেই যিকোনো উপায়ে সন্তান লাভ কৰাটো উচিত। মহাৰাজ পাণ্ডুই সেই কথা শুনি কুন্তীক ক'লে, হে প্ৰিয়ে, তুমি কোনোবা তব্বল সমন্বিত মুনিৰ ওচৰলৈ গৈ পুত্ৰ সন্তান জন্ম দিয়াগৈ। মই তোমাক অনুমতি প্ৰদান কৰিছো যেতিয়া আনৰ লগত সহবাস কৰি পুত্ৰ জন্ম দিলে তোমাৰ কোনো দোষ নাথাকিব। কুন্তীয়ে যেন এই সুযোগৰ বাবেই অপেক্ষা কৰি আছিল। গতিকে কুন্তীয়ে পাণ্ডুক ক'লে, হে স্বামী, আপোনাৰ সংগম অবিহনেও মই সন্তান জন্ম দিব পাৰোঁ। জীয়ৰী কালতে মই ঘোৰ তপস্যাত ব্ৰতী হৈ অতি খঙাল ঋষি দুৰ্বাসাক সন্তুষ্ট কৰি তেওঁৰ পৰা বৰ লাভ কৰিছিলোঁ। বৰদান মতে তেওঁ শিকাই দিয়া এটি মন্ত্ৰৰ দ্বাৰা মই কোনো দেৱতাক আমন্ত্ৰণ কৰি তেওঁলোকৰ অংশবিশেষ সন্তান লাভ কৰিব পাৰোঁ। মন্ত্ৰৰ প্ৰভাৱ পৰীক্ষা কৰিবৰ কাৰণে কুন্তীয়ে যে কুমাৰী কালতে সূৰ্য দেৱতাক আহ্বান কৰি কৰ্ণ নামৰ এটি পুত্ৰ সন্তান জন্ম দিছিল সেই কথা পিছে লুকুৱাই ৰাখিলে। কুন্তীৰ বৰপ্ৰাপ্তিৰ কথা শুনি পাণ্ডু অতিশয় আনন্দিত হল আৰু ক'লে, হে মোৰ জ্যেষ্ঠ পত্নী, এই বনৰ মাজত তুমি যদি সন্তান জন্ম দিয়া সেয়া মোৰেই সন্তান বুলি সকলোৱে ক'ব। গতিকে চিন্তাৰ কোনো কাৰণ নাই। যেনেকৈয়ে নহওক দেশ ৰক্ষা আৰু বংশ ৰক্ষাৰ বাবে মোক সন্তান লাগে। গতিকে যিকোনো প্ৰকাৰে সন্তান আনি মোৰ কোলাত দিয়া। স্বামীৰ পৰা সন্মতি পাই কুন্তীয়ে সৰ্বপ্ৰথমে ধৰ্মৰাজ যমদেৱক আহ্বান কৰি পুত্ৰ যুধিষ্ঠিৰক লাভ কৰিলে। তাৰ পিছত বায়ুদেৱক আহ্বান কৰি পুত্ৰ ভীম আৰু ইন্দ্ৰদেৱতাক আহ্বান কৰি পুত্ৰ অৰ্জুনক লাভ কৰিলে। কুন্তীৰ পৰা তিনিটা সন্তান লাভ কৰি পাণ্ডু আনন্দত আত্মহাৰা হৈ পৰিল। কিন্তু পাণ্ডুৰ দ্বিতীয় পত্নী মাদ্ৰীয়ে অন্তৰৰ কোনোবাখিনিত শূন্যতা অনুভৱ কৰিলে, কাৰণ সন্তানহীনা নাৰীৰ জীৱন অপূৰ্ণ। গতিকে মাদ্ৰীয়ে অতি দুখমনেৰে এদিন পাণ্ডুক ক'লে, হে স্বামী, কুন্তী দেৱীয়ে দুৰ্বাসাৰ মন্ত্ৰৰ বলত মাতৃত্ব লাভ কৰিলে। তেওঁৰ জীৱন সাৰ্থক হ'ল, কিন্তু মোৰ কি হ'ব? আপুনিও মোক সান্নিধ্য দিব নোৱাৰে, যাৰ বাবে মই মাতৃত্বৰ পৰা বঞ্চিত হৈছোঁ। গতিকে মই নাৰী হিচাপে জন্ম লোৱাৰ অৰ্থই বা কি?
মাদ্ৰীৰ অন্তৰৰ ৰিক্ততা অনুভৱ কৰিব পাৰি পাণ্ডুৱে কুন্তীক ক'লে, হে দেৱী, তোমাৰ মন্ত্ৰৰে পাৰিলে মাদ্ৰীক সন্তানৰ মাতৃ হ'বলৈ দিয়া। মই যিহেতু অভিশপ্ত, গতিকে তুমি অন্তত মাদ্ৰীৰ দুখ নিৰাময় কৰা। ৰজাৰ কথা শুনি কুন্তীয়ে দুৰ্বাসাৰ মন্ত্ৰটো মাদ্ৰীক কাণে কাণে শিকাই দিলে আৰু লগতে ক'লে, এই মন্ত্ৰৰ গুণ এবাৰহে থাকে। তুমি মন্ত্ৰ উচ্চাৰণ কৰি যি দেৱতাকে আহ্বান কৰিবা, তেওঁ আহি তোমাক সংগ দিব আৰু তেওঁৰ পৰা পুত্ৰ সন্তান লাভ কৰিবা। কুন্তী দেৱীৰ কথামতে মাদ্ৰীয়ে মন্ত্ৰ উচ্চাৰণ কৰি অশ্বিনী কুমাৰ দ্বয়ক আহ্বান কৰিলে, কাৰণ সেই সময়ত মাদ্ৰীয়ে দুটা সন্তান কামনা কৰিছিল। অশ্বিনী কুমাৰ দ্বয় আছিল যমজ ভাতৃ। গতিকে মাদ্ৰীয়ে মন্ত্ৰ উচ্চাৰণ কৰি তেওঁলোকক আহ্বান কৰা মাত্ৰকে তেওঁলোক মাদ্ৰীৰ ওচৰত আবিৰ্ভাৱ হ'ল আৰু মাদ্ৰীৰ সৈতে শৃংগাৰ কৰি অন্তৰ্ধান হ'ল। যোৱাৰ সময়ত অশ্বিনী কুমাৰ দ্বয়ে মাদ্ৰীক ক'লে, তোমাৰ দুটা সন্তান জন্ম হ'ব। তেওঁলোকৰ নাম হ'ব নকুল আৰু সহদেৱ। যথাসময়ত মাদ্ৰীয়ে এটি এটিকৈ দুটি সন্তান জন্ম দিলে। পুত্ৰ লাভ কৰি মাদ্ৰীৰ মন আনন্দত নাচি উঠিল আৰু দুয়োটা পুত্ৰকে পিতৃ পৰিচয়ৰ বাবে পাণ্ডুৰ কোলাত তুলি দিলে। তেওঁলোকে পুত্ৰ দুটিৰ নাম ৰাখিলে ক্ৰমে নকুল আৰু সহদেৱ। কিন্তু ইয়াৰ পিছত যেন এক মহাবিপদে পাণ্ডুৰ পৰিয়ালটোৰ বাবে অপেক্ষা কৰি আছিল। বনৰ মাজত দেৱতাসকলৰ ঔৰসত পঞ্চপাণ্ডৱৰ জন্ম হ'ল সঁচা, কিন্তু প্ৰখ্যাত ভাৰতকুলৰ ৰাজকুমাৰ হৈও পঞ্চপাণ্ডৱে বনৰ মাজতেই শৈশৱ পাৰ কৰিবলগীয়া হ'ল। এবাৰ বসন্তকালৰ এটি ৰাতিপুৱা গছলতা ফুলেৰে আৰু বিভিন্ন চৰাই চিৰিকটিৰ মাতত সেই বনৰ পৰিৱেশ অতি বিনন্দীয়া হৈ উঠিছিল। সেই বিতপন প্ৰাকৃতিক পৰিৱেশৰ মাজত মাদ্ৰীয়ে এটি নিজৰাৰ পাৰত আনন্দ মনেৰে স্নান কৰি আছিল। সেই সময়ত পাণ্ডুৱে বনৰ ফলমূল সংগ্ৰহ কৰি আছিল। মাদ্ৰীয়ে স্নান কৰি উঠি স্বল্পবস্ত্ৰা হৈ আশ্ৰমৰ অভিমুখে আহি আছিল। তেনে সময়তে সন্মুখত স্বল্পবাসনা সদ্যস্নাত ৰূপ যৌৱনা মাদ্ৰীক দেখা পাই পাণ্ডু মাদ্ৰীৰ সেই সৌন্দৰ্যত বিমুগ্ধ হৈ পৰিল। বনৰ বিতপন প্ৰাকৃতিক শোভাৰ মাজত মাদ্ৰীৰ সৌন্দৰ্যই পাণ্ডুৰ কামনা তীব্ৰতৰ কৰি তুলিলে। মাদ্ৰীৰ প্ৰতি কামাতুৰ হৈ পাণ্ডুৱে কিন্দামা মুনিৰ অভিশাপৰ কথা পাহৰি গ'ল আৰু মাদ্ৰীৰ লগত কামভাৱ চৰিতাৰ্থ কৰিবলৈ উদ্যত হ'ল। মাদ্ৰীয়ে বহুত বুজাই বাধা দিলে যদিও ৰজাই নুশুনিলে আৰু তেওঁ মাদ্ৰীৰ সৈতে সংগমত লিপ্ত হ'ল। লগে লগে ঋষিৰ অভিশাপ ফলিয়ালে আৰু সংগমৰত অৱস্থাতে পাণ্ডুৰ মৃত্যু ঘটিল। এই সমস্ত ঘটনাৰ বাবে মাদ্ৰীয়ে নিজকে জগৰীয়া কৰি কান্দি কান্দি বাউলী হৈ কুন্তীৰ ওচৰত ক্ষমা বিচাৰিলে। স্বামীৰ আকস্মিক মৃত্যুত কুন্তীয়ে ভিতৰি ভিতৰি অতিশয় শোকত ম্ৰিয়মান হৈ পৰিছিল যদিও তেওঁ অসীম ধৈৰ্যৰে নিজকে চম্ভালি লৈ মাদ্ৰীক সান্তনা দি ক'লে, এয়া তোমাৰ দোষ নহয় মাদ্ৰী, এয়া আমাৰ দুয়োৰে দুৰ্ভাগ্য। ইমান দিনে আমি দুয়ো তপোবনত স্বামীক সংগদান কৰিলোঁ। বিধিৰ বিপাকত ঋষিৰ অভিশাপৰ প্ৰভাৱত তেওঁ স্বৰ্গগামী হ'ল। জ্যেষ্ঠ হিচাপে এতিয়া স্বৰ্গগামী স্বামীক সংগ দিয়াটো মোৰ কৰ্তব্য। গতিকে মই স্বামীৰ চিতাত জাহ গৈ তেওঁৰ সৈতে স্বৰ্গগামী হ'ম আৰু তুমি পঞ্চপাণ্ডৱৰ দায়িত্ব পালন কৰিব লাগিব। কুন্তীৰ কথাত তীব্ৰ প্ৰতিবাদ কৰি মাদ্ৰীয়ে ক'লে, কেৱল মোৰ বাবেই স্বামীয়ে মৃত্যুবৰণ কৰিবলগীয়া হ'ল। তেনেস্থলত স্বামীৰ লগত সহগামী হোৱাৰ দায়িত্ব মোৰ। তদুপৰি পিতৃহাৰা 5 পুত্ৰৰ দায়িত্ব আপুনি যিমান সুচাৰুৰূপে পালন কৰিব পাৰিব সিমান ক্ষমতা মোৰ নাই। নকুল আৰু সহদেৱেও মোতকৈ আপোনাৰ সংগহে বেছি ভাল পায়। মোৰ অনুৰোধ, আপুনি যেন আমাৰ এই 5 পুত্ৰৰ দায়িত্ব লয়। এই বুলি কৈ কুন্তীৰ অনেক বাধা সত্ত্বেও মাদ্ৰীয়ে তেওঁৰ 2 পুত্ৰ নকুল আৰু সহদেৱক কুন্তীৰ হাতত অৰ্পণ কৰি নিজ ইচ্ছাৰে মহাৰাজ পাণ্ডুৰ চিতাত জাহ গৈ তেওঁৰ লগত স্বৰ্গগামী হ'ল। পাণ্ডু আৰু মাদ্ৰী স্বৰ্গগামী হোৱাৰ পিছত স্বামীহীনা অকলশৰীয়া কুন্তীয়ে পঞ্চপাণ্ডৱক লগত লৈ হস্তিনাপুৰলৈ উভতি আহিল। দৰ্শকসকল, আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল ভিডিঅ'টোৰ তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদিহে ভিডিঅ'টো আপোনালোকে ভাল পালে অনুগ্ৰহ কৰি ওচৰতে থকা লাইক বাটনটো প্ৰেছ কৰিব আৰু এতিয়ালৈকে যদি মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখি দিব। তেতিয়াহ'লে আগলৈ আহিবলগীয়া এনেকুৱা ধৰণৰ ভিডিঅ'সমূহৰ আপডেট আপোনালোকে পাই থাকিব। গতিকে দৰ্শকসকল, আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। ধন্যবাদ।